গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আমি বিচাৰিছিলোঁ এজাক বৰষুণ, কিন্তু সেই এজাক বৰষুণতে ক'ত ক'ত বিপদ বিঘিনি হয় ক'ব নোৱাৰি। এতিয়া আছোঁ আমি বঙাইগাঁও ৱাৰ্ড নম্বৰ 1 লিচুতলাৰ পৰা BEd কলেজলৈকে, যিটো সংলগ্ন পথ নতুনকৈ সাজি থকা হৈছে, তৈয়াৰ কৰি থকা হৈছে, কিন্তু তাতেই বাজিছে বিপদ ঘণ্টা। ইয়াত আমি দেখুৱাব খুজিছোঁ যে এটি পোষ্ট যোৱাকালি ৰাতি নতুনকৈ বনোৱা মাত্ৰ 10-12 দিন আগত মাত্ৰ তেওঁলোকে পুতি থৈ গৈছিল, কানেকশ্যনো ৰেডি আছে, আৰু সেইটো ৰাতিৰ ভিতৰতে এটা ঘৰৰ ওপৰত সম্পূৰ্ণৰূপে বাগৰি পৰিছে। ভাগ্য ভাল আছিল যে সেইখিনি সময়ত ৰাস্তাত মানুহ, সেই জেগাটোত মানুহ নাছিলে বা ঘৰটোত মানুহ নাছিলে, যাৰ কাৰণে কালি হয়তো একো বিপদ নহ'ল। কিন্তু তেনেকেই গোটেই ৰাতি তাঁৰসমূহ পৰি থাকিলে, মই তাঁৰসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, তাঁৰসমূহ তেনেকেই পৰি থাকিলে, আৰু ৰাতিপুৱাহে তেওঁলোকে কমপ্লেইন দিয়াৰ পিছত, ওচৰৰ নিবাসী মানুহসকলে কমপ্লেইন দিলে, অহাৰ পিছত তেওঁলোকে তাঁৰটো কাটি গৈছে। কিন্তু এতিয়াও কিন্তু পোষ্টটো তেনেকৈ বাগৰি আছে, যাৰ কাৰণে একো চলাচল কৰিব পৰা নাই, গাড়ী মটৰ আহিব পৰা নাই। তাৰ লগতে মই দেখুৱাব খুজিছোঁ যে এই সংলগ্ন ৰাস্তাটো যিহেতু সাজি থকা হৈছে, ইয়াত পাহাৰ কাটি থকা হৈছে, আৰু এই গোটেই গছবোৰ বিপদজনকভাৱে ইয়াত আছে। ইয়াত বাঁহ এজোপা আছে, আৰু সন্মুখতে মই দেখুৱাইছোঁ ইয়াত ঘৰসমূহ আছে। গতিকে ৰাতি ইয়াৰে যিসকল বাসিন্দা আছে, তেওঁলোকে হাতত টৰ্চ লৈ, মোবাইল টৰ্চ লৈ গোটেই ৰাতি বহি থাকে যে আমাৰ ঘৰত ৰাতি গছ বাগৰি পৰিব নেকি। তেওঁলোকে শুব পৰা নাই, শান্তিত থাকিব পৰা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষই কিমানখিনি দায়িত্ব লৈছে সেয়া চাব লাগিব। তথাপিতো মই কথা পাতিব বিচাৰিছোঁ, খুৰা, কি হৈ আছে? এয়া বাগৰি পৰিছে, এইফালে গছ আছে, কেনেকুৱা অসুবিধা পাইছে? আমি যি দেখিছোঁ, মানে যিমানখিনি তাহন কাম কৰি আছে, ইমান গুৰুত্ব দি কামটো কৰা নাই। মানে ৰাতি আমাৰ যে পোষ্টটো পৰিছে, কেতিয়া পৰিছে ক'ব নোৱাৰোঁ, কিন্তু বৰষুণ দীঘলভাৱে হৈছিল, তেতিয়া পোষ্টটো পৰিছে। আমি ৰাতিপুৱা উঠি মানে চাওঁ যে বাগৰি আছে, আৰু তাঁৰবিলাক বাটতে আমাৰ ৰাস্তাত পৰি আছে। কিবা কাৰেণ্ট আছে নাছে বুজি নাপাওঁ। গতিকে তেওঁলোকে দিনত শুৱে, আৰু গোটেই ৰাতি তেওঁলোকে পহৰা দিব লগা হয় মোবাইলত টৰ্চ লৈ কেনে, যে ৰাতি শুই থাকোঁতে গছ গাত পৰে নেকি। আপোনালোকৰ কেনেকুৱা অসুবিধা হৈছে? একদম দেখা পাইছোঁ বাঁহ এজোপা আছে, যদি ঘৰত পৰে তেতিয়াহ'লে হয়তো ৰাতি কিবা বিপদ হ'ব পাৰে। তাৰ উপৰি এম্বুলেঞ্চ অহা, ফায়াৰ ব্ৰিগেড অহা কোনো সুবিধা ইয়াত নাই। মানে মেইন প্ৰব্লেম হ'ল গছকেইটা কাটিব লাগে। আমাৰ এইটো মানে আগৰ পৰাই কৈ আছোঁ, কিন্তু ইমান গছ লগাইছে যে আমি এতিয়া বিপদত পৰি আছোঁ। ৰাস্তাটো এনেকুৱা হৈ আছে, পানীও আহে, পাহাৰৰ পৰা ইমান পানী আহে যে মানে আপুনি বৰষুণৰ দিনত আহিলেতো খোজ কাঢ়িব নোৱাৰিব। এতিয়াতো আমি এটাই বিচাৰোঁ যে ৰাস্তাটা ভাল হ'ব আৰু গছকেইটা কাটিব লাগে। নাই মানে কালি বৰষুণ হোৱাতে ভয় লাগিছিল। কালি ৰাতি ভাবিছোঁ কিবা বাঁহ গছজোপা পৰেই নেকি, আমি শুই থাকোঁ, কিবা ৰাতিপুৱা মই ভাবিছোঁ মই নুঠিমেই, এনেকুৱা লাগিছিল, ভয় লাগিছিল অলপ। কালি আমি মানে বিচাৰিছোঁ যে বাঁহ গছজন কাটি দিয়ে, বাঁহ গছজোপাডাল। আপোনাৰ ঘৰত দেখা পালোঁ যে পোষ্টটো বাগৰি পৰিছে, কি অসুবিধা পাই আছে এতিয়া? পোষ্টটোতো বাগৰি পৰিছে, এইটোতো এইবিলাকতো ভাঙিলে, সেইফালে ৰাস্তাৰো কাম হৈ আছে, ৰাস্তাৰো এইবিলাক অলপ অনিষ্ট বিনষ্ট হৈ আছে। তো মেইন কথা সেইটো নহয়, মানে চাব লাগে যে কামখিনি ঠিকমতে হ'ব লাগে, আৰু মানে এনেকৈ পৰিব নালাগে। বেছি দিন হোৱা নাই এইটো পোষ্ট ইয়াতে গাড়া, আগতে ইয়াতকৈ বেছিকৈ টেৰা আছিল, কিন্তু পৰা নাই। তেতিয়াও ভাল কৰি যোৱাৰ পিছত পৰি গ'ল। নালা পৰহি নালা বনাই থৈ গ'ল, নালাৰ পানী আহি ভাঙি থৈ সেইটো মোৰে বিনষ্ট হ'ল। যি হওক, সেইটো হৈ যাব ঠিক, কিন্তু এইটো থাকিলে মানুহ ৰাতি শুই থাকিলে ভিতৰত, এটা বহুত ডাঙৰ। এনেকুৱা এইটো গাছবিলাক মানে এনেকুৱা হৈ আছে যে কেতিয়া কাৰ কপালত যে এইটো বিপদটো বাগৰি পৰে সেইটো কোৱা নাযায়। তো সেইবিলাক চাব লাগে কৰ্তৃপক্ষৰ। এতিয়া আমিও মানে ভেমেজালিত পৰি যাওঁ যে ক'ত যাম, কাক ক'ম, কাক ধৰিম। যাকে কওঁ এইটো অমুকত যাব লাগিব, তমুকত যাব লাগিব, ইমান দৌৰা দৌৰি কৰিম না পৰিয়াল পোহপাল দিয়াৰ কাৰণে কাম কাজ কৰিম, কোনটো কৰিম? এইটোৱে আৰু প্ৰব্লেম। আপোনালোকৰ দ্বাৰা যদি এইটো ঠিক হৈ যায় ভাল কথা, ভালমতে হ'ব লাগে বস্তুটো, সেইটোৱে মোৰ। দাদা, কি অসুবিধা পাইছে? অসুবিধা হৈছে তাৰমানে গাছগুলো কটা নাই, আৰু আমাৰ বাচ্চা ছোৱালী কিমান স্কুলত যায়, পৰি থাকিব পাৰে, এইগুলো অসুবিধা হৈছে। আৰু পানীৰ ৰাস্তা যিফালেদি একটা পানী ওলাই, এইটো ৰাস্তা বন্ধ হৈ আছে, এইটো অসুবিধা হৈ আছে। কাৰেণ্টৰ খুঁটা একটা পৰিছে, আৰু কিবা পৰব পাৰে, একো অসুবিধা হৈ আছে। আশা কৰোঁ বিভাগীয় কৰ্তৃপক্ষই চকু দিব, আৰু এনেকৈ বিপদ ঘণ্টা নাবাজক, সকলোৰে যাতে সুৰক্ষিতভাৱে ৰাতি শুব পাৰে, তাকে কামনা কৰিছোঁ।